নমস্কাৰ কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে মই কম দামত ঘৰতে কেনেকৈ ফেচিয়েল কৰো তেন্তে বেছি কথা নকও বলক ভিডিঅ'টো আৰম্ভ কৰো মোৰ ওচৰত আছে নিউডৰ এই মেকওভাৰ ফেচিয়েল কিটটো অকল 30 মিনিটত আপুনি ধুনীয়াকৈ ঘৰতে ফেচিয়েল কৰিব পাৰে তেন্তে বলক স্টেপ বাই স্টেপ চাও কেনেকৈ ফেচিয়েলটো কৰে ইয়াত আছে 6টা পাউচ আৰু প্ৰত্যেকটো পাউচতে এটা এটা বস্তু দিয়া আছে যোনটো ইউজ কৰি আপুনি ধুনীয়াকৈ ঘৰতে ফেচিয়েল কৰিব পাৰে ফাৰ্ষ্ট পাউচটোত আছে এই ক্লিনজিং মিল্কটো যোনটো আমি স্কিনখন বা ফেচটো মাসাজ কৰিম সেকেন্ড পাউচটোত আছে এই এক্সফোলিয়েটিং ফেচ স্ক্ৰাব এইটো দি আমাৰ মুখখন ধুনীয়াকৈ স্ক্ৰাব কৰিম যাতে আমাৰ ডেড স্কিন সেলছবোৰ আঁতৰি যায় দেন থাৰ্ডটো হৈছে তো মাসাজ ক্ৰীম এইটো ইউজ কৰি ধুনীয়াকৈ মুখখন মাসাজ কৰিম ফোৰ্থটোত হৈছে ফেচ মাস্ক সবে জানে ফেস মাস্ক ইউজ কৰে অলপ দেৰি মুখত লগাই থলে স্কিনটো সফট হৈ যায় ফিফথটোত হৈছে এই ফেস সিৰামটো আমি জানো সিৰাম স্কিনৰ কাৰণে বহুত ভাল হয় আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখে এণ্ড লাষ্টলি তেওঁলোকে আমাক সানস্ক্ৰিনো দিছে মই জানো সানস্ক্ৰিন বহুত বেছি দৰকাৰী কিন্তু ফেচিয়েল কিটত সানস্ক্ৰিন আহিব বুলি মই ভবা নাছিলো সো এটা বহুত ভাল ইনিশিয়েটিভ তেন্তে বলক বেছি পলম নকৰো আৰু ভিডিঅ'টো আৰম্ভ কৰো আৰু লগতে মই মোৰ ফেচিয়েলো আৰম্ভ কৰো বেকগ্ৰাউণ্ডত ইমানবোৰ মাত আহি থকাৰ কাৰণে ভাবিলো যে ভয়েস ওভাৰ দিয়াই বেষ্ট হ'ব পোন প্ৰথমে মই এটা ৰুমালখন অলপকৈ তিয়াই নিজৰ মুখখনো তিয়াই লৈছো যাতে স্কিনটো একদম ড্ৰাই হৈ নাথাকে তাৰ পিছত এই ক্লিনজিং মিল্কটো লৈ ধুনীয়াকৈ মুখখন সাফা কৰিছো এইটো আসলতে যদি আমাৰ স্কিনত কিবা ডাৰ্ট থাকে বা লেতেৰা থাকে হেবোৰ অতৰুৱাত সহায় কৰে এটো ব্যৱহাৰ কৰি 5 মিনিটৰ কাৰণে আপুনি ধুনীয়াকৈ মাসাজ কৰিলে হৈ যাব আৰু 5 মিনিটৰ পিছত মই এই ৰুমালখন লৈ ধুনীয়াকৈ মোহাৰি দিছো মই ডাইৰেক্ট পানীৰে মুখখন ধোৱা নাই আৰু জানেনে স্কিনটো ইমান সফট ফিল হৈছে এতিয়া সেকেন্ড স্টেপত মই এই এক্সফোলিয়েটিং স্ক্ৰাবটো ব্যৱহাৰ কৰিছো এইটো আসলতে মুখত থকা ডেড স্কিন সেলছবোৰ অতৰুৱাত সহায় কৰিব লগতে নাকৰ ওচৰত থকা ব্ল্যাকহেড ৰিমুভেলছতো সহায় কৰে আৰু এইটো দি অলপ দেৰি মুখখন মাসাজ কৰি স্ক্ৰাব কৰি মই ধুনীয়াকৈ ৰুমালেদি মুছি দিছো আৰু দেখিছে ন মুখখন ধুনীয়াকৈ সাফা হৈ গৈছে আৰু ৰঙা হৈ গৈছে তাৰপিছত থাৰ্ড স্টেপত মই এইটো মাসাজ ক্ৰীম লৈছো আৰু ইয়াৰ গোন্ধটো ইমান ধুনীয়া জানেনে আৰু স্কিনত লগোৱাৰ লগে লগে স্কিনটো ইমান সফট ফিল হৈছে কাৰণ এইটো হাইড্ৰেশ্যনৰ কাৰণে বহুত ভাল মানে স্কিনটো একদম হাইড্ৰেটেড কৰি দিয়ে আৰু এইটো ব্যৱহাৰ কৰি মই মুখখন যিমান পাৰো মাসাজ কৰিবলৈ চেষ্টা কৰিলো কাৰণ মাসাজ কৰিলে আমাৰ স্কিনৰ ব্লাড সাৰ্কুলেশনো বাঢ়ে আৰু আমাৰ স্কিনটো হেলদি আৰু গ্লোয়িং ৰখাত সহায় কৰে অলপ দেৰি মাসাজ কৰি মই ধুনীয়াকৈ আকৌ ৰুমালখন দিয়ে মোহাৰি দিছো মই মানে ডাইৰেক্ট পানী ব্যৱহাৰ কৰা নাই এনেকৈ ৰুমাল দিয়ে মোহাৰি গৈছো এতিয়া ফোৰ্থ স্টেপত মই ব্যৱহাৰ কৰিছো এই ফেস পেকটো এই ফেস পেকটোৱে হেল্প কৰিব আপোনাৰ স্কিনত আৰু বেছি হাইড্ৰেশ্যন আনিবলৈ যাতে আপোনাৰ স্কিনটো একদম সফট ফিল হয় এইটো 10 মিনিটৰ কাৰণে লগাই থৈছো আৰু তাৰ পিছত ধুনীয়াকৈ আকৌ ৰুমাল দি মোহাৰি দিছো এতিয়া ফিফথ স্টেপত মই ইউজ কৰিম এই ফেস সিৰামটো আৰু চকচোন ইমান ধুনীয়া একদম গোল্ডেন কালাৰ লিকুইডটা জানেনে মুখত লগোৱাৰ লগে লগে স্কিনত ধুনীয়াকৈ এবজৰ্ব হৈ গ'ল আৰু স্কিনটো ইমান ধুনীয়া শাইন এটা দিছে আৰু বহুত সফট ফিল হৈছে জানেনে একদম ভাল লাগি গ'ল মানে এইটো ব্যৱহাৰ কৰি মেলি আৰু লাষ্টলি মই এতিয়া ব্যৱহাৰ কৰিম সানস্ক্ৰিন হয় তেওঁলোকে সানস্ক্ৰিনো দিছে মানে মই ভবা নাছিলো কেতিয়াবা ফেচিয়েল কিট এটাত সানস্ক্ৰিন থাকিব বুলি কিন্তু তেওঁলোকে এটো ইনক্লুড কৰাৰ কাৰণে এই ফেচিয়েল কিটটো আৰু বেছি ভাল হৈ যায় আৰু সান প্ৰটেকশ্যন বহুত বেছি ইম্পৰ্টেন্ট আৰু এতিয়া মোৰ স্কিনখন সান প্ৰটেক্টেডো হয় আজিকালিৰ ব্যস্ততামূলক জীৱনটোত সময় উলিয়াই পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰাটো কেতিয়াবা সম্ভৱ নহয় সেইকাৰণে নিউডে আপোনালোকলৈ লৈ আহিছে এই 30 মিনিটতে কৰিব পৰা ফেচিয়েল কিটটো ইয়াৰ দামটো বহুত কম আৰু ৰিজাল্টস বহুত ভাল ইয়াৰ লিংক ডেসক্ৰিপচনত দি দিছো লগতে ফ্লিপকাৰ্ট মিছো এমাজনতো পাই যাব আৰু আশা কৰিলে ভিডিঅটো চাই ভাল লাগিলে চেনেলটোক লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ আহিছো তেন্তে আকৌ লগ পাম বাই বাই